নমস্কাৰ মই নৱজিত এটা গুৰুত্বপূৰ্ণ ভিডিঅ লৈছো এলপিইউপি 4500 পদৰ নিযুক্তি সন্দৰ্ভত আৰু লগতে সকলো টেট উত্তীৰ্ণক নিযুক্তি দিবৰ কাৰণে আমাৰ চেনেলৰ যোগেদি আমি আহ্বান জনাই আছো আৰু এই ক্ষেত্ৰত সকলোৱে সমৰ্থন জনাইছে আজি মই একাংশ টেট উত্তীৰ্ণ প্ৰাৰ্থীক যিসকলে নেকি মোৰ হোৱাটছআপ গ্ৰুপত জয়েন হৈছিলে সেইসকল প্ৰাৰ্থীক মই এটাই অনুৰোধ জনাব বিচাৰিছিলো যে আপোনালোকে জাস্টিস ফৰ অল টেট পাস ক্যান্ডিডেটস বুলি লিখিবলৈ মই তেওঁলোকক অনুৰোধ জনাইছিলো আৰু তেওঁলোকে সেই যেটো বাক্যহাৰী আপোনালোকে স্ক্ৰিনত দেখি আছে এই বাক্যহাৰী মই লিখিবলৈ কৈছিলো আপোনালোকেও লিখিব যিসকলে ইতিমধ্যে ভিডিঅ চাইছে তেওঁলোকে লিখিব কাৰণ আমাৰ মাজত কৰবাত হয়তো অন্যায় হৈ আছে যাৰ কাৰণে আমি বাৰে বাৰে বঞ্চিত হৈ গৈ আছো কাৰণ কেলে আমাৰ নম্বৰটো খুব কম আমি জেনে তেনে পাস কৰিছো আমাৰ নম্বৰ বহাবলৈ আমাৰ শক্তি নাই এনেকা বহু প্ৰাৰ্থী আছে কিন্তু সেইসকল প্ৰাৰ্থীৰ মনত যাতে কেতিয়া তেওঁলোকৰ হি দুখটো নাইকিয়া হৈ যায় তেওঁলোকৰ এটাই দুখ কাৰণ মই চাকৰি লাভ নকৰোগে জীৱনত সেই কথাটো মোক বাৰে বাৰে লিখি থাকে আৰু সেই কথাতে বহুত আঘাত দিয়ে আমাৰ যাৰ কাৰণে মই তেওঁলোকৰ হৈ মাত মাতিছো কাৰণ তেওঁলোকে চাকৰি এটা পাওক তেওঁলোকে চাকৰি এটা পালে আমাৰ অন্তত ভাল লাগিব কাৰণ তেওঁলোকে কম কম নম্বৰ লৈ উত্তীৰ্ণ হোৱা 2019 চনত উত্তীৰ্ণ হোৱা আছে 21 চনত উত্তীৰ্ণ হোৱা আছে তেওঁলোকে 2022 23 সিতে উত্তীৰ্ণ হৈছে তেওঁলোকে প্ৰত্যেক বছৰ তেওঁলোকে চেষ্টা কৰি আছে নম্বৰ বৃদ্ধি কৰিবৰ কাৰণে কিন্তু নম্বৰ কেতিয়াবা 1 কেতিয়াবা 2 কেতিয়াবা 3 কেতিয়াবা নেবা হৈ এনেকুৱা হৈ আছে কিন্তু সেইসকল প্ৰাৰ্থী এটা নম্বৰ বৃদ্ধি কৰি তেওঁলোকে চাকৰি লবগে নোৱাৰিব কাৰণ নতুন প্ৰাৰ্থীসকলৰ লগত তেওঁলোকে আৰু যুঁজ দিবগে নোৱাৰিব সেই কাৰণে মই শিক্ষা বিভাগক আহ্বান জনাই আছো যে সেইসকল প্ৰাৰ্থী যিসকলৰ কি বয়স একেবাৰে নাই সেইসকল প্ৰাৰ্থীক যাতে এইবাৰ যাতে চৰকাৰখনে যাতে সকলো প্ৰাৰ্থীকে ধৰি লয় নতুনখিনিটো পাবই কাৰণ নতুনখিনিয়ে 5000 6000 পদ লেলেও তেওঁলোকে চাকৰি লাভ কৰিব কিন্তু বাকিসকল কি হ'ব বাকিসকল থাকি যাব তেওঁলোকৰ কম কম নম্বৰ পোৱাৰ কাৰণে তেওঁলোক থাকি যাব তেওঁলোকে আৰু নম্বৰ বৃদ্ধি কৰি চাকৰি লবগে নোৱাৰে জীৱনত গতিকে মই শিক্ষা বিভাগক এটাই আহ্বান জনাব বিচাৰিছো 4500 পদৰ পিছত মই আৰু 15000 পদৰ বিজ্ঞাপনৰ সম্পৰ্কত কৈ আছো যে 15000 পদৰ বিজ্ঞাপন প্ৰকাশ কৰিব লাগে যাতে কোনো এজন যাতে প্ৰাৰ্থী থাকি নাযায় যিমানখিনি টেট উত্তীৰ্ণ প্ৰাৰ্থী আছে এটা সিটেট তিনিবাৰ হৈ গল তিনিবাৰ সিটেট হোৱাৰ পিছত আমি গম পালো যে আমি প্ৰত্যেকবাৰতে যদি আমি হিচাপ কৰো মিনিমাম 5000 কৰ 3 বাৰ 15000 প্ৰাৰ্থী হৈ যায় কিন্তু মই ধৰি লৈছো যে এজন প্ৰাৰ্থীয়ে তিনিটা যি টেটতে উত্তীৰ্ণ হৈছে গতিকে তিনিটা টেটতে উত্তীৰ্ণ হৈ থাকিলে কমাই লৈ পেলাই আমি ধৰি ললো যেনিবা খুব বেছি 10000 সিটেটৰ হৈ যাব প্ৰাৰ্থী বাকি এই টেটৰ 5000 প্ৰাৰ্থী আছে তেনেকে মিলাই আমি 15000 প্ৰাৰ্থী আছে বুলি আমি ভাবিছো কিন্তু 15000 প্ৰাৰ্থীকে নিযুক্তি দিয়কচোন শিক্ষা বিভাগে সালিজাৰি চাই থাকিব নালাগে আমি সালিজাৰি চাই থাকতে বিচৰা নাই কাৰণ যত নেকি এজনে শিক্ষকে শিক্ষাদান কৰি আছে তাত অন্তত 3 জন 4 জন শিক্ষক দিয়কচোন প্ৰত্যেকটো শ্ৰেণীৰ ওপৰত এজন শিক্ষকৰ আমি প্ৰত্যেককে বিচাৰিছিলো কিন্তু হেতু নহলো 3 জন 4 জন দিলেও বহুখিনি প্ৰাৰ্থীয়ে চাকৰি লাভ কৰিব গতিকে আমি সেই সমস্যাটো নাইকিয়া কৰিবৰ কাৰণে আমি ইতিমধ্যে আহ্বান জনাই আছো শিক্ষা বিভাগে যথেষ্টখিনি কাম কৰিছে আমি নাই কোৱা বুলি কোৱা নাই কিন্তু তাৰ মাজতে এইখিনিও কাম কৰিব লাগিব কাৰণ তেওঁলোকেও জানে যে বহু প্ৰাৰ্থী উত্তীৰ্ণ হৈ আছে এতিয়াও তেওঁলোকে বাৰে বাৰে হাইকোৰ্ট কৰি থাকিবলগীয়া হৈছে আজি এনআইএছৰ এটা খবৰ লাভ কৰিছো যে তেওঁলোকে হেনো হাইকোৰ্টত আকৌ যাব বিচাৰিছে কিয় যাব বিচাৰিছে আমি নাজানো আৰু তেওঁলোকে এই 4500 পদৰ নিযুক্তিৰ লগত আকৌ তেওঁলোকে যুঁজিব বিচাৰিছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে আপোনালোকে কোৰ্ট কাছাৰী যাব দৰকাৰ নাই আমি এই ক্ষেত্ৰত সহায় কৰিম আপোনালোকে আমাৰ লগত সহযোগ কৰক আমি এনআইএছৰ পাৰ্টিকুলাৰ চাকৰি দিম বুলি তেওঁ কথা দিছে কথা দিয়াৰ পিছত একাংশই হাইকোৰ্টত ৰৈব বিচাৰিছে কিয় আচলতে তেওঁলোকৰ উদ্দেশ্যটো কি তেওঁলোকৰ উদ্দেশ্য এটাই হয়তো হ'ব পাৰে যে তেওঁলোক ধন ঘটাৰ উদ্দেশ্য হ'ব পাৰে বাকি উদ্দেশ্যটো এনেকৈ হ'ব নালাগে কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চাকৰি দিম বুলি কোৱাৰ পিছত আৰু কিবা বাকি থাকিল নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চাকৰি দিম বুলি কোৱাৰ পিছত তেওঁলোকে কোৰ্ট কেছ যাবলৈ কিবা কথা আছে জানো তেওঁলোকেতো যাব নালাগে কিয় আসলে যাব বিচাৰিছে উদ্দেশ্যটো কি গতিকে এই কথাখিনি সকলো প্ৰাৰ্থীয়ে জানিব বিচাৰে কাৰণ তেওঁলোকে মোক জনাই আছে যে এনআইএছ একাংশ প্ৰাৰ্থী আকৌ কোৰ্ট কেছ কৰিব লাইছে এনেকৈ কৈছে কিন্তু প্ৰত্যেকজন প্ৰাৰ্থী তেনেকুৱা নহয় প্ৰত্যেকৰে মেণ্টেলিটি তেনেকুৱা নহয় বহুত ভাল আছে এনআইএছৰ প্ৰাৰ্থী মই বহুতকে লগ পাইছো তেওঁলোকে কৈছে যে আমি কোৰ্ট কেছ নকৰো আমি আপোনালোকৰ লগতে থাকিম আমি মাত্ৰ চাকৰিটো আমাৰ পালেই হ'ল কাৰণ আমাৰ শেষ পৰ্যায় এতিয়া আমাৰ বয়স একেবাৰে নাই আমি যেনে প্ৰকাৰে চাকৰিটো লোৱাটো ভাবিছো গতিকে মই সেইসকল প্ৰাৰ্থীৰ কাৰণে চিন্তা কৰিছো গতিকে বাকিসকলে যাতে এই ক্ষেত্ৰত যাতে বাধা নিদিয়ে যাতে যিসকলে বাধা দিম বুলি ভাবিছে তেওঁলোকে যাতে বাধা যাতে দিব নোৱাৰে তাৰ কাৰণেও আমি যুঁজিব লাগিব তেওঁলোকে কেৱল অল টেট উত্তীৰ্ণ প্ৰাৰ্থীক তেওঁলোকে বঞ্চিত কৰিবৰ কাৰণে চেষ্টা চলাই আছে
গতিকে এইটো কেতিয়াও মানি লোৱা নহ'ব মই আগতো কৈছোঁ এই ক্ষেত্ৰত যে NISF প্ৰাৰ্থীসকলে যাতে কোৰ্ট কেছ কৰি থাকিব নালাগে কাৰণ ইতিমধ্যে আপোনালোকে জানে যে 5550টা পদৰ নিযুক্তি হওঁতে 2 বছৰ লাগি গ'ল আকৌ 4500 নিযুক্তি হওঁতে আকৌ 2 বছৰ লাগি যাওক তাৰপিছত আকৌ এডভাৰটাইজমেণ্ট প্ৰকাশ কৰক মানে এই পৰ্যায়ত আমি কেতিয়াও যাব নিবিচাৰোঁ কাৰণ কাৰো বয়স কেতিয়া ৰৈ নাথাকে আপোনালোকে নিশ্চয় জানে এনে একে দুজন তিনিজন প্ৰাৰ্থীৰ মোলৈ ফোন আহিছে তেওঁলোকে কয় যে মোৰ বয়স গুচি গ'ল কি কাৰণে গুচি গ'ল 2 বছৰ দিন পাৰ কৰি দিলে বোলে শিক্ষা বিভাগে সেই 5550টা পদ দিওঁতে সেইকাৰণে মোৰ বয়স নাথাকিলে এতিয়া এডভাৰটাইজমেণ্ট উলিয়ালেও মই এপ্লাই কৰিব নোৱাৰোঁ কিমান বেয়া লগা এটা বিষয় তেওঁলোকৰ মনত যি কষ্ট সেই কষ্টটো তেওঁলোকে অনুভৱ নকৰে একাংশ প্ৰাৰ্থী কেৱল মাত্ৰ হাইকোৰ্ট কোৰ্ট কেছ কিবা কিবি এইবিলাকৰ দৌৰি থাকিব বিচাৰে কাৰোবাক ডমিনেট কৰিব বিচাৰে কোনোবাই কিবা এটা ক'লেও তেওঁলোকক ডমিনেট কৰিব বিচাৰে কোনোবাই ভাল চিন্তা কৰিলেও তেওঁলোকে মানে বাধা দিয়ে গতিকে এই ক্ষেত্ৰত আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ যদি কোনোবা প্ৰাৰ্থীয়ে এই ক্ষেত্ৰত যদি আগবাঢ়িছে মই তেওঁলোকক জনাব বিচাৰিছোঁ যে তেওঁলোকে এইখিনি কাম নকৰিব কাৰণ আগন্তুক আমি আৰু পদৰ নিযুক্তিৰ সন্দৰ্ভত আমি কৈ আহিছোঁ যে আমি এতিয়া 4500 পদৰ নিযুক্তি হ'ব তাৰপিছত আমি 15000 যদি পদ উলিয়াই দিব পাৰে তেতিয়াহ'লে NISF প্ৰাৰ্থীসকল তেওঁলোকৰ সমস্যাই নাই তেওঁলোকে চাকৰি পাবই দুখন এখন ডকুমেণ্ট কম থাকিলেও তেওঁলোকে চাকৰি লাভ কৰিবই সেইটো মাষ্ট বি কাৰণ এই ক্ষেত্ৰত ৰিলেক্সেশ্যন দিব চৰকাৰখনে জানে যে এতিয়া প্ৰাৰ্থীৰ অভাৱ যেতিয়া ঘটিব তেতিয়াই NISF প্ৰাৰ্থীসকলক কিয় নিদিব পদৰ সংখ্যাটো বৃদ্ধি কৰিলে আমাৰ মাজত কাজিয়াখন হৈছে কিয় কাৰণ পদৰ সংখ্যা কম হোৱাৰ কাৰণে যে তই ল'ব নালাগে মই লওঁ এই যেটো মনোভাৱ এই মনোভাৱটো নাইকিয়া কৰিব লাগিব আমাৰ মাজত এই মনোভাৱটো জাৰে থাকিব তেওঁ কেতিয়াও এজন সুশিক্ষক হ'ব নোৱাৰিব এজন সুশিক্ষক হ'বলৈ সকলোকে লগত লৈ যাব লাগিব যে মই চাকৰিটো লওঁ তুমি ল'ব নালাগে এই ধৰণৰ যদি মনোবৃত্তি যদি আমি লৈ থাকোঁ সদায় তেতিয়াহ'লে আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰিম শিক্ষক হ'লেও আমি ভাল শিক্ষা দিব নোৱাৰিম গতিকে চৰকাৰখনেও বিবেচনা কৰি চাব কাৰণ কথাবিলাক আমি জনাই আছোঁ যিসকল প্ৰাৰ্থী এই ক্ষেত্ৰত যদি কোনোবাই কোৰ্ট কেছ কৰিবলৈ যায় তেওঁলোকে আৰু নিযুক্তি যাতে লাভ কৰিব নোৱাৰে তাৰ এটা ব্যৱস্থা কৰি দিব লাগে কাৰণ শিক্ষা বিভাগক আমি বাৰে বাৰে কৈ আছোঁ যে তেওঁলোকে অলৰেডি পানিছমেণ্ট লৈছেই কিন্তু তাৰপিছত যদি কোনোবাই নামানে তেওঁলোকৰ ওপৰতো একশ্যন ল'বই লাগিব গতিকে শিক্ষা বিভাগে ল'ব আমি এইকেইটা জনাইছোঁ আৰু যিসকল প্ৰাৰ্থী ইতিমধ্যে টেট পাছ কৰি আছে কম নম্বৰলৈ উত্তীৰ্ণ হৈ আছে তেওঁলোকক যাতে নিযুক্তি দিয়ে আৰু লগতে 4500 পদৰ নিযুক্তিৰ সন্দৰ্ভত যেটো মই কৈছোৱেই যে 4500 পদৰ নিযুক্তি ইতিমধ্যে খুব সোনকালে মানে ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত নিযুক্তি দিব বুলি মই জনাই আছিলোঁ আৰু প্ৰাৰ্থীসকলৰ যি চেষ্টা সকলো প্ৰাৰ্থী চেষ্টা কৰি আছে যে 4500 পদৰ নিযুক্তি যাতে ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত আৰু সেইখিনি কথা শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী মহোদয়ে শুনিছে কাৰণ তেওঁলোকে ইতিমধ্যে আজি PWD কেণ্ডিডেটসকলৰ যি ভেৰিফিকেশ্যন লিষ্ট ইতিমধ্যে প্ৰকাশ কৰিছে তেওঁলোকে ভেৰিফিকেশ্যন যাব লাগিব অহা 17 নৱেম্বৰ তাৰিখে তেওঁলোকে কাহিলীপাৰা যিটো অফিচ আছে ডিৰেক্টৰ অফ ইলিমিনেৰী এডুকেশ্যনৰ যিটো অফিচ আছে তাত যাব লাগিব তেওঁলোকে ভেৰিফিকেশ্যন কৰিবগৈ লাগিব যিখিনি যাৱতীয় ডকুমেণ্ট তেওঁলোকে লৈ যাব লাগিব আৰু লগতে মই জনাব বিচাৰিছোঁ যে বাকী থকা যিসকল প্ৰাৰ্থী PWDখিনি বাহিৰে বাকী যিসকল প্ৰাৰ্থী জেনুইন যিসকল প্ৰাৰ্থী তেওঁলোকক ইতিমধ্যে ভেৰিফিকেশ্যনৰ কাৰণে ডেট ঘোষণা কৰিব মানে ডেটটো কেতিয়া হ'ব আপোনালোকে নিশ্চয় এটা অনুমান কৰিব পাৰিছেই 20 তাৰিখৰ হয়তো পিছতো হ'ব পাৰে বা তাৰ আগতো হয়তো প্ৰকাশ কৰি দিব পাৰে কাৰণ ইতিমধ্যে এইখিনি ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছতে লগালগ প্ৰকাশ কৰিব নৱেম্বৰ মাহতে প্ৰায়বিলাকৰ ভেৰিফিকেশ্যন শেষেই হৈ যাব গতিকে মই আপোনালোকক জনাব বিচাৰিছোঁ যে কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে যিসকল প্ৰাৰ্থীয়ে কম নম্বৰলৈ উত্তীৰ্ণ হৈছে তেওঁলোকেও নিযুক্তি পাব আৰু লগতে 4500 পদত যি কাট অফ যাব বুলি ভাবিছে বহুত বেছি কাট অফ নাযায় মানে যাব কাট অফ মানে বহুত বেছি মানে একবাৰে হাইফাই গুচি নাযায় যে 5550টা পদতকৈ 4500 পদত বেছি কাট অফ যাব বুলি বহুতেই ভাবি আছে কিন্তু বহুত বেছি গুচি নাযায় মানে ধৰক এতিয়া জেনেৰেল কেটেগৰী প্ৰাৰ্থীৰ কাৰণে আপোনালোকে 58 পানলৈকে ধৰি থওক 58 লৈকে নামিব পাৰে বা 57 লৈ নামিব পাৰে কোনো জিলাত মানে এই প্ৰাৰ্থীখিনিক সম্পূৰ্ণ মানে আঁতৰাই দিব যিখিনি প্ৰাৰ্থীয়ে নেকি তেওঁলোকে চাকৰি লাভ কৰিলে তেওঁলোকক সম্পূৰ্ণ তেওঁলোকৰ নাম কাটি দিব তাৰপিছত বাকী সকলকে যদি ভেৰিফিকেশ্যন মাতিলেও যিসকল যদি কোনো প্ৰাৰ্থী যদি এনেকৈ নাম চাকৰি পোৱা কিছুমান যদি প্ৰাৰ্থীৰ নামো আহি যায় তেওঁলোকে যদি ইউপিত তেওঁলোকে এলপিত পালেহে ইউপিত তেওঁলোকৰ নাম আহিব পাৰে বাকী সকলো নাহিবই গতিকে প্ৰায়বিলাককে মানে তেওঁলোকে আউট কৰিব কাৰণ ইতিমধ্যে আপোনালোকে জানেই যে যিসকল প্ৰাৰ্থীয়ে 5550টা পদত চাকৰি লাভ কৰিলে তেওঁলোকৰ যিটো আধাৰ কাৰ্ড নাম্বাৰটো লোৱা হৈছিলে
সেই আধাৰ কাৰ্ড নম্বৰটো চালে তেতিয়া 4500 পৰা তেওঁলোকক আউট কৰিব পৰা যাব গতিকে এই কথাবিলাক আপোনালোকে নিশ্চয় জানে যেটো আধাৰ কাৰ্ড নম্বৰ এটাই থাকে গতিকে তেওঁ ক'বাত পালেও তেওঁ অটোমেটিক উলিয়াব পৰা যায় গতিকে মই ক'ব বিচাৰিছো যে যিসকলে 4500 পদত আবেদন কৰি থৈছে তেওঁলোকে নিশ্চিন্ত থাকক যে কাটঅফ বহুত বেছি গুচি নাযায় অলপ যাব কিন্তু বহুত বেছি গুচি নাযায় যিসকলে ধৰক অলপ নম্বৰ কাৰণ তেওঁলোক বঞ্চিত হৈছিল তেওঁলোকে চাকৰি পাব প্ৰায় কনফাৰ্ম ভাবি থাকক আপোনালোকে আৰু মই কোৱা কথাবিলাকে হৈ যায় লাষ্টত গৈ পেলাই আজি যি ধৰণে মই কথা কৈছিল সেই মতেই যেটো হৈ গৈছে আপোনালোকে নিশ্চয় জানে যে ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো খুব সোনকালে ষ্টাৰ্ট কৰিব বুলি কৈছিল যে নৱেম্বৰ মাহতে 4500 পদৰ ভেৰিফিকেশ্যন হ'ব বুলি মই জনাইছিলো আপোনালোকে যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকে জানে গতিকে মই বিশেষ বহলাই নকওঁ যিখিনি প্ৰাৰ্থী ইতিমধ্যে অলপ নম্বৰ কাৰণ তেওঁলোক বঞ্চিত হৈছে তেওঁলোকে চাকৰি পাব প্ৰায় কনফাৰ্ম আৰু বাকি জিটিপিডি যেটো ভাল খবৰটো আছে যেটো অহাকালিলৈ তেওঁলোকে নিযুক্তি লাভ কৰিব অৰ্থাৎ 13 নৱেম্বৰ তাৰিখে তেওঁলোকে নিযুক্তি লাভ কৰিব গতিকে ভাল খবৰ তেওঁলোকৰ কাৰণে যিসকল প্ৰাৰ্থীয়ে এই ভিডিঅ'টো চাই আছে তেওঁলোকে শ্বেয়াৰ কৰি দিব আৰু যদি কিবা ক'বলা থাকে নিশ্চয় কমেন্ট সেকশ্যনত লিখিব ধন্যবাদ জয়